গড়েশ্বৰত বেটিয়াৰৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ সংবাদমেল সম্বোধন 180গৰাকী অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়া কৰাৰ দাবী 2015 চনতে তদানীন্তন বিপিএফ চৰকাৰৰ আমোলত নিযুক্তি লাভ কৰিছিল টেট উত্তীৰ্ণ শিক্ষকসকলে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 3300টা শিক্ষকৰ পদত 6 মাহৰ বাবে দিয়া হৈছিল নিযুক্তি এই পৰ্যন্ত 6 মাহৰ মূৰে মূৰে চাকৰিৰ ম্যাদ বৃদ্ধি কৰি দৰমহা দি আহিছে 8000 টকাকৈ অসম চৰকাৰ আৰু বেটিয়াৰ চৰকাৰৰ অধীনত বাকীসকলৰ নিয়মীয়া নিযুক্তি হ'ল যদিও 180গৰাকী শিক্ষকে এতিয়াও লাভ কৰা নাই নিয়মীয়া নিযুক্তি কৈ বিটিচি চিফ আমি প্ৰায় 9 বছৰ 9 মাহ আমি ঠিকাভিত্তিক হিচাপে আমি কাম কৰি আছো বিটিচি এলেকাত বিভিন্ন বিদ্যালয়ত আমি পাঠদান কৰি আছো নিয়মীয়া শিক্ষকসকলে যেনেদৰে কাম কৰি আছে আমিও হেনেকৈ প্ৰায় কাম নিয়মীয়কৰণ হিচাপে কৰি আছো আমাৰ এটা দুখ লগা বিষয় আমি প্ৰায় 9 বছৰ 9 মাহ কাম কৰি আছো যদিও আমি কিন্তু নিয়মীয়কৰণভাৱে দৰমহা নাপাওঁ মাত্ৰ আমাক 8000 টকীয়া কৈ বিটিচি চিফ সেই সময়ৰ 2015 চনত হাগ্ৰামা মহিলা ডাঙৰীৰ 3300 পোষ্ট একেলগে আমাক 8000 টকীয়া কৈ আমাক নিয়মীয়কৰণ হিচাপে দিছিলে কিন্তু ফলপ্ৰসূ আমি 180 জন বৰ্তমান ৰৈ আছো প্ৰায়ভাগ এছএছএ হওক ৰেগুলাৰ আৰু ষ্টেট পুলত পাইছিলে কিন্তু আমি 180 জন আমাৰ বিটিচিৰ ভৱিষ্যতৰ ফালে লক্ষ্য কৰি আমি ৰৈছিলো এতিয়া আমি এইটো বিচাৰিছো যে বৰ্তমান যি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে আমাক অতি শীঘ্ৰে SIU 667 পোষ্ট 667টা পোষ্ট যি আছে তাৰ বিপৰীতে আমাক যে নিযুক্তি দিয়ে আমি এইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো